নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো বিজেপিৰ এবাৰ মুখ্য বাঘাত লোকসভা নিৰ্বাচনৰ পাছতে বিজেপি ত্যাগ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰীয়ে বিজেপি ত্যাগ কৰিছে আৰু সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত এই মুহূৰ্তত খুবেই চৰ্চা আৰম্ভ হৈছে কাৰণ বিজেপিৰ এক প্ৰকাৰৰ মুখ্য বাঘাত লোকসভা নিৰ্বাচনৰ পাছতে এবাৰ বিজেপিৰ জ্যেষ্ঠ নেত্ৰীয়ে পদত্যাগ কৰিছে দল ত্যাগ কৰিছে এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বিজেপি ত্যাগে এতিয়া এক প্ৰকাৰৰ মুখ্য আঘাত খানিছে বিজেপিত সবিশেষ আনি টক শ্ব' দৰ্শকৰ বাবে লৈ আহিছো বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ বিজেপিৰ এক প্ৰকাৰৰ মুখ্য আঘাত খুবেই গুৰুত্বপূৰ্ণ খবৰ লোকসভা নিৰ্বাচনৰ পিছতে দল ত্যাগ জ্যেষ্ঠ বিজেপি নেত্ৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰ্যকান্ত পাটিলৰ দল ত্যাগ খুবেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ দল ত্যাগ বিজেপিৰ বাবে একটা মুখ্যম আঘাত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপি ত্যাগ কৰিছে পাটিলে নেত্ৰীগৰাকীৰ দল ত্যাগে ইতিমধ্যে জোকাৰিছে বিজেপি খুবেই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাই আছো বিজেপিৰ বাবে আন এক মুখ্যম আঘাত লোকসভা নিৰ্বাচনৰ পাছতে এবাৰ দল ত্যাগ কৰিলে জ্যেষ্ঠ বিজেপি নেত্ৰীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰ্যকান্ত পাটিলে এবাৰ দল ত্যাগ কৰিছে বিজেপি ত্যাগ কৰিছে মাত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে খবৰ আহি পৰিছে মহাৰাষ্ট্ৰৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেত্ৰী আছিল আৰু মহাৰাষ্ট্ৰত যেটো বিধানসভা নিৰ্বাচন আহি আছে আৰু এইবাৰ বিধানসভা নিৰ্বাচন মহাৰাষ্ট্ৰত খুবেই গুৰুত্বপূৰ্ণ গতিকে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত মহাৰাষ্ট্ৰৰ বিজেপি নেত্ৰীগৰাকীৰ দল ত্যাগে নিশ্চিতভাৱে মুখ্যম আঘাত খানিছে বিজেপিৰ এইগৰাকী হৈছে সূৰ্যকান্ত পাটিল আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আছিল তেওঁ সাংসদ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰ্যকান্ত পাটিলৰ দল ত্যাগে এক প্ৰকাৰ মুখ্যম আঘাত খানিছে বিজেপিৰ ইতিমধ্যে তথ্য আহি পৰিছে যে তেওঁ যোগদান কৰিব পাৰে এনচিপি শৰদ পাৱাৰৰ গোটত হয়তো শৰদ পাৱাৰৰ গোটত যোগদান কৰিব পাৰে এগৰাকী বিজেপি নেত্ৰীয়ে আমি জানাই আছো খুবেই গুৰুত্বপূৰ্ণ খবৰ সূৰ্যকান্ত পাটিলে ইতিমধ্যে দল ত্যাগ কৰিছে সকলো পদৰ পৰা তেওঁ ইতিমধ্যে অব্যাহতি লৈছে আৰু ইয়াকে কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত খুবেই চৰ্চা চলিছে এয়া বিজেপিৰ বাবে এক প্ৰকাৰ মুখ্য আঘাত সূৰ্যকান্ত পাটিলৰ দল ত্যাগে এইবাৰ অনুষ্ঠিত হ'ব লগা অনুষ্ঠিত হ'ব লগা মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনতো প্ৰভাৱ পেলাব আৰু এক প্ৰকাৰৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ হয়তো বিজেপিৰ সমৰ্থিত গোটে মুখ থেকেচা খাব পাৰে কাৰণ এগৰাকী শক্তিশালী নেত্ৰী আছিল সূৰ্যকান্ত পাটিল